মোৰ ইয়াতে মাটি চব ইয়াতে মাটি হ'লে মই এখনে থাকোঁ ইয়াতে থাকি ইহঁতে কামটো ৰাতি কৰিছে কি কৰে মই ইহঁতে বেলেগ একো নাই লোৱা ভাঙা চিঙা লোৱা টিঙত অলপ সেই কৰিছে কৰি দামী দামী গাড়ী ৰাতি লৈ আহি মানে চব দামী দামী গাড়ী লৈ আহে কেতিয়াবা ট্ৰাক সোমাই আহি আমি ভাবোঁ কি লৈ যায় এতিয়া কৈছে ৰাস্তাটো বনাই দিওঁ সিহঁতে আহি কৈছে ৰাস্তাটো বনাই দিয়ে ৰাস্তা কেঁচা ৰাস্তা আছে ৰাস্তাটো বনাই দিব হচ্ছে এটা ভাঙা চিঙা ডেম পাতাই যদি ৰাস্তা এটা বনাই লয় সেইটো কিমান টকা হ'ব তাৰপিছত কি কৰিলে তাৰপিছত মানুহে অলপ সন্দেহ হৈছে সেইটো ঘৰত তাত তেল আছে ডিজেল পাইপ পূৰা ডেলিভাৰী পাইপডাল ডিজেল পাইপ সেই পাইপডাল ঘৰতো ওলাইছে আধা এখেতৰ নাম দিলীপ দাস আৰু এডভোকেট কোন হয় এডভোকেট তেওঁৰ মিছেছ এই তেল পৰিবাহী পাইপৰ পৰা তেলটো উলিয়াই নেকি এইটো আমাৰ মেইন যিটো এটা অইল ইণ্ডিয়াৰ পাইপ আছে মোৰ মাটিৰ ওপৰতে গৈছে সেইটোতো গভৰ্ণমেণ্টৰ কিনা মাটি মোৰ মাটিৰ এক চাইড মাটি সেই অইলৰ মাটিহে প্ৰথমতে মোৰ তাত গৈছিলোঁ ভাড়াৰ কাৰণে কেনেকৈ উলিয়াই তেলটো সেইটোতে এটা ডাইৰেক্ট যেনেকুৱা আমাৰ মটৰৰ পাইপ যেনেকুৱা সেই মটৰৰ পাইপ অন অফ চুইচ বহাই লৈছে লৈ তাতে কিবা কেমিকেল কৰি বনাইছে ইয়াতে সেইটো কেনেকৈ কৰিছে নাজানো আমি তাৰ পৰা ফিটিং কৰি আনি ইয়াতে তাৰমানে এটা ডাইৰেক্ট অন অফ আছে ঘৰত তেলটো লৈ আনে তাৰ পৰা ঘৰত তেলটো লৈ আনে কিমান দিনৰ পৰা মিনিমাম আজি 1 মাহ 1.5 মাহ মান হ'ল নেকি চাগে টিং চিং দি ভেড়া লৈছে এটা বাহানা কৰিছে ডেম তাতে বাহানা কৰিছে কৰি এইটো কাম কৰি আছে মেইন কামটো তেল ওলোৱা কামটো দেখা পাইছো তাৰ ৰুমত তেল দেখা পাইছো স্যাৰ ই মিছা কথা কৈ আছে দিলীপে মেন চুৰ দিলীপ কি চুৰ কৰিছে সি তেল চুৰ কৰিছে পাইপ ফুটছে পাইপ ফুটাই ফেলে তেল আনিছে সি আনি ফেলে বিক্ৰী কৰি আছে সি কেতিয়াৰ পৰা কৰিছে এতিয়া কেতিয়াৰ পৰা আমি গম নাপাওঁ আমি কালি পৰহিৰ পৰাহে অলপ আহি থাকাতে গম পালোঁ সি তাৰমানে ডিৰেকশ্যন কৰি থাকে না সেইকাৰণে আমি গম পালোঁ তাৰ খেতি নাই একো নাই এইটো মালিকৰ নাম দিলীপ তেওঁৱে চলাই আহিছে বেলেগতে চলাই আছে আৰু তেওঁৰ ঘৈণীয়েক উকিলনি কিন্তু উকিলনিটো এইগিলা দেখা পাইছে ক'ব লাগে নে নালাগে বোলে এইটো কাম নকৰিব আৰু আমি এতিয়া তাতে নংলা থাকোঁ চোৰাংকা কৰি আছে কিন্তু আমি থাকিব লাগিব না নালাগে আমি হৈছোঁ দুখীয়া মানুহ কাম কৰি ভাত খাব লাগে যদি কোনোবা দি আছিলে আমি পৰি গ'লোঁ তই দেখা দি যাবি তহঁতে বিদেশত থাকিব না আমিতো আমাৰ ঠাই নাই না কিন্তু আমি এতিয়া জড়িত আমি নাই আমি গম নাপাওঁ আজি যেতিয়া গাড়ীকেইখন আছি পুলিচ আমি তেতিয়া সভাত লৈ আনিছোঁ আমাৰ ল'ৰা এতিয়াও নায়েই চব কামে কামে গৈছে আমি মাইকী 3জন আমি এতিয়া যদি আমাক যদি সিহঁতে কিবা এটা কৰি লয় সেই মানুহকেইটা আমি কি কৰিলোঁ হয় দিব লাগিব মই হেল্প কৰিব লাগিলে ভাই মই ঠেলিব নোৱাৰোঁ যদি লাগে মই ষ্টেৰিঙত বহি এবাৰ ট্ৰাই কৰি চাব পাৰোঁ মই কিন্তু ভাই ঠেলিব নোৱাৰোঁ কাৰণ বোকাত মই লেতেৰা হৈ যাম তাৰপিছত দাদা নহ'লে ষ্টেৰিঙতে বহি দিয়কচোন দিলোঁ 2-3 ট্ৰাই কৰিলোঁ নোৱাৰি তেতিয়া প্লাষ্টিকৰ বস্তা আছিল কিন্তু বস্তাটো সেই কি কয় মানে কভাৰ কি কয় নেট টাইপ নহয় তাৰমানে ভিতৰত নিশ্চয় প্লাষ্টিকৰ বস্তাই থাকিব আৰু এটা সেই ভাঙা ড্ৰাম এটা আছিলে প্লাষ্টিকৰ ভঙা ড্ৰাম মানে হয়তো ডেমতে নিব সেইটো অপেন দিছে ভঙা ড্ৰাম তাৰপিছত সিমান গুচি গ'ল তাৰপিছত ক'লে দাদা হেৰি গাড়ীখন আমি কিবাকৈ উলিয়ালোঁ দিয়ক মই গুচি গ'লোঁ যোৱাৰ পিছত দাদা উলিয়ালোঁ ঠিক আছে যোৱা এই বাৰিষাৰ বতৰত গাড়ী নানিবা মালিকক কৈ দিবা যে সদায় নিব নোৱাৰি ৰাস্তা নষ্ট হৈ যায় প্লাছ আমাৰ গাড়ী ফাঁচি যায় মই গুচি গ'লোঁ মোৰ কামত মই গ'লোঁ তাৰ সিমানখিনিয়ে তেওঁলোকে নাম বা কি বা সিমান নাজানো সেইকেইজনক ধৰিছে ধৰি তাতে তেওঁলোকৰ দেখিলেও তাতে তেলৰ পাইপৰ মানে হেৰিবিলাক গৈ আছে ভিতৰলৈকে লৈ গৈছে অইল ইণ্ডিয়াৰ গতিকে সেইবিলাক লৈ গৈ তেওঁলোকে মানে তাৰমানে কি আৰু কিবা এটা মানে চোৰাং কাৰবাৰ এটা মানে আৰম্ভ কৰিব বিচাৰিছিল আল্টিমেটলি সেইটোৱে হয় আৰু সেইটো যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটোতো এলাহালা কণ্ডিশ্যন নহয় গতিকে অইল ইণ্ডিয়াৰ সেইটো গোটেই ৱৰ্ল্ডে ধৰিব পাৰে আপোনালোকে জানে নিশ্চয় গতিকে অইলৰ যিটো ছেকশ্যন এইটো ধেমালি কথা নহয়তো গোটেই ৱৰ্ল্ডে যদি ধৰে এতিয়া আমি গাঁওখনে কি কৰিম তেতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওক ইমান দিনে অইলৰ পাইপ ফুটাই কেনে তেল চুৰ কৰি আহিছে বোধহয় তেনেকুৱাই হ'ব আমি নাজানো আমি গাঁওবাসী ৰাইজে নাজানো এই কথা এওঁলোকতো তিনিচুকীয়া হয় ইয়াতে হৈছে পাহাৰখনতে এইখিনি উত্তৰ পাৰগনা হয় উত্তৰ পাৰগনা গাঁও ষ্টেট আছাম আৰু কি ধৰিছে কি সুধিছে কওক ইয়াৰ পৰা তেল চুৰি কৰিছে আপোনাৰ ঘৰত ধৰা আছিলে নেকি মই নাজানো না মোৰ ঘৰত আজি কেইদিনমান আগতে দিলীপ দাসে মোক ক'লে বোলে এক পাৰ্টি মানুহতে থাকিব আপুনি আপোনাৰ জাগাখিনি চম্ভাল কৰাৰ কাৰণে আপুনি দিব নেকি মই বোলো মোৰ তামোল চামোল এইবিলাক থাকে বা অলপমান বাগিনা জলকীয়া তলকীয়া কৰোঁ ছাগল গৰু সোমাই এটা মানুহ পাৰ্টি এক পাৰ্টি থাকিলে বেয়া নহয় যদি আপুনি আপোনাৰ চিনাকি
তেতিয়াহ'লে আপুনি ঠিক ঠাক কৰক কি পইচা দে মই এতিয়া লামচাম কিবা এটা দিব আৰু মই এতিয়া পাছত আমি কথা বাৰ্তা হৈ ল'ম কোন মানুহ হয় কোন দিলীপ দাস এৰেৰে পাকৰ কোণাৰে তেওঁ যেতিয়া ক'লে বোলে মইতো চিনি নাপাওঁ বোলে মই চিনি পাওঁ আমাৰ তেওঁৰ লগত চিনাকি আমাৰ তেওঁ এডভকেট তাৰমানে তেওঁৰ লগত চিনাকি গতিকে মই বোলো আপুনি জানে আৰু যদি আপোনাৰ চিনাকি তেতিয়াহ'লে মই কথা নাই থাকিব পাৰে মই আৰু ভাড়া তেনেকে দি পোৱা নাই মোৰ জাগাখিনি চামাল হৈ থকা হিচাপত আপুনি যদি দি দিয়ে হ'ব আপুনি যদি ৰিক্সত থাকে মোৰ কথা নাই সেই হিচাপত আজি একমাহ হোৱা নাই কি নাম তেখেতৰ আপুনি যাক ভাড়া দিছে নাম কি এইটো গোপাল আগৰৱালা কিমান দিন ধৰি আছে আজি মে মাহৰ ধৰক 10 তাৰিখ মানৰ পৰা আছে আৰু আজি কি ঘটিছে আজি মই একো গম পোৱা নাই মই এতিয়া মই ভাবিছো এই টেঙা কেইডাল পৰিছে মই বাঁহডাল কাটি কিনে মই বোলো টেঙাডাল মানে চাং কৰি যাওঁ এই পিছত মই বাঁহৰ তলত গৈছো বাঁহ কাটাৰ কাৰণে এই ছাৰহাত গৈছে যাই পেলাই মোক ক'লে মইতো নাজানো হতভম্ব হৈ গৈছো কি বুলি কৈছে আপোনাক ছাৰহাতে কৈছে আপোনাৰ কিবা এটা সঁহাৰি লাগে আপোনাৰ মাটি আছে নেকি দিলীপ দাসৰ ওচৰত মই বোলো আছে মই সেইকাৰণে মই কাম কৰাৰ কাৰণে বাঁহ কাটাৰ কাৰণে আহিলো বোলে আপুনি আহকচোন মই বোলো কিয় আহকচোন আহক সেই হিচাপত ইয়াতে আহো যে এইবিলাক ঘটনা দেখা পাইছে আহিতো কি দেখা পাম মই এতিয়া এইবিলাক দেখিছে খালটো দেখিছে খালটো তেল ওলাই আছে তাৰপিছত সেই তেল চুৰি কৰি আছে গোপাল আগৰ সেইটো পাইপো দেখাই দিলে মোৰ কেম্পাছতে পাইপ লৈ গৈছে সেইডাল সেইটো মই এইবিলাকতো নাজানো মই অজ্ঞাতে তেখেতে চুৰি কৰি আহিছে একদম মই একো নাজানো আপুনি নাজানে কিন্তু তেল চুৰি কৰি আছে নেজানো মই আপুনি নজনাকে আজিতো গম পালে এতিয়াতো জানা হিচাপত তেনেকুৱাই হৈছে কি নাম আছিলে তেখেতে গোপাল আগৰৱালা ক'ত ঘৰ আছিল গম পাই নে একো নাজানো মই জালুকবাৰীত থাকে বুলি কৈছিল আগত এই জালুকবাৰীৰ পৰা ইয়াতে আহি পেলাই কোন আছিলে তেখেতৰ লগত আৰু কোন থাকে তেখেতৰ লগত আগত দুজন ল'ৰা আহিছিলে আজি নাই আজি আৰু এজন আহিছে এই গাড়ী লৈ আহিছে এই গাড়ী অনাৰ কাৰণে মই বোলো আপুনি গাড়ী আনিছে বোলে আজি মাল অনা নহলে